নমস্কাৰ স্বাগতম জনাইছোঁ JS Worldৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ হয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰে ADRE এক্সামৰ ওপৰত কিছু ঘোষণা কৰিছে, যিখিনি মই এই ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিম। সেয়ে স্কিপ নকৰি শেষলৈকে চাব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। অলপ দিন আগতে মই এটা ভিডিঅ' আপলোড দিছিলোঁ যে ADRE এক্সাম ফেব্ৰুৱাৰীত নহয় জুন বা জুলাই মাহতহে অনুষ্ঠিত হ'ব পাৰে। কিন্তু তাতেই মোক বহু নিগেটিভ মাইণ্ডৰ ব্যক্তিয়ে অলপ বেয়া কমেণ্ট দিছিল যে তই কেনেকৈ জানো যে অফিচিয়েল ন'টিছ অহাই নাই, ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় বুলি ক'বলৈ তই কোন, এনেকুৱা ধৰণৰ কমেণ্ট কৰিছিল। সেয়ে তেওঁলোকক মই ক'ব বিচাৰোঁ যে মই ভিডিঅ' এটা ক্ৰিয়েট কৰোঁতে আনুষ্ঠানিক ঘোষণা নহ'ব পাৰে, কিন্তু যেতিয়া এটা ভিডিঅ' পাব্লিকৰ বাবে এৰি দিয়া হয় তাত প্ৰমাণ তথ্য লৈহে ভিডিঅ' এটা আপলোড কৰা হয়। আজি 26 জানুৱাৰী আৰু আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ফেব্ৰুৱাৰী বা মাৰ্চত এই কেইমাহত ADRE এক্সাম নহয়। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে এই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হয়, তেতিয়া ADRE এক্সাম পতাটো একেবাৰে অসম্ভৱ। তাৰপিছতো আকৌ এপ্ৰিল মে' মাহত লোকসভাৰ ইলেকশ্যন, গতিকে এপ্ৰিল মে'টো ADRE এক্সাম নহয় বা অসম পুলিচৰ এক্সামো অনুষ্ঠিত নহয়। বাকী থাকিল জুন আৰু জুলাই মাহ। এই দুটা মাহতে ADRE হওক বা অসম পুলিচৰ এক্সামবোৰেই হওক, আগৰ ভিডিঅ'টোত সেইকেইটাৰ এক্সাম হ'ব বুলি কৈছিলোঁ। আৰু ইতিমধ্যে নাজিৰাৰ যিখন পাব্লিক মিটিং হৈ গ'ল তাতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলেই যে ADRE 2.4 এক্সামিনেশ্যনটো জুলাই মাহতহে অনুষ্ঠিত হ'ব। সকলোৰে বাবে ভালেই খবৰ, যিহেতু প্ৰস্তুতিৰ বাবে যথেষ্ট সময় পাইছে, গতিকে ভালকৈ ষ্টাডি কৰক। জুলাই মাহতহে এক্সাম অনুষ্ঠিত হ'ব। মই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ভিডিঅ'ৰ ক্লিপটো ইয়াত দিব পাৰিলোঁহেঁতেন, কিন্তু কপিৰাইট ইছ্যুৰ বাবে নিদিলোঁ। আপোনালোকে নিউজত বা বেলেগে তেনেধৰণৰ ভিডিঅ' বনাইছে চাই ল'ব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।